বিচাৰি হাহাকাৰ টমাৰহাটৰ জলদুৱা গাঁৱৰ খেতিয়কসকলে জলদুৱা গাঁৱৰ মাজেৰে বৈ যোৱা গদাধৰ নদীত বছৰ পূৰ্বে স্থাপন কৰিছিল কোটিটকীয়া জলসিঞ্চন আঁচনি। কিন্তু আঁচনিখন আছে যদিও বিগত ৫-৬ বছৰে খেতিপথাৰ যোগান ধৰা নাই পানী। শোষণ পৰি আছে শ বিঘা খেতিপথাৰ। পানীৰ অভাৱত ইৰি ধানৰ খেতি কৰিব নোৱাৰি কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। কৃষি গাঁওখনৰ খেতিয়কৰ একমাত্ৰ উপাৰ্জনৰ মাধ্যম। শালি ধান আৰু ইৰি ধানৰ খেতি কৰি আছিল গাঁওখনৰ খেতিয়কসকলে। বিগত কেইবাবছৰৰ পৰা ইৰি ধানৰ খেতি কৰিব নোৱাৰাত আৰ্থিক সংকটত ভুগিছে এতিয়া খেতিয়কসকল। অতি সোনকালে জলসিঞ্চন আঁচনিখন মেৰামতি কৰি খেতিপথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ দাবী কৃষক ৰাইজৰ। উল্লেখ্য যে ২ বছৰ পূৰ্বেই জলসিঞ্চন আঁচনিখনৰ মেৰামতি হৈছিল। ফলক নলগাই ঠিকাদাৰে নিজৰ মতামতেৰে কাম কৰে। ফলত অঞ্চলটোৰ শ কৃষকে খেতি কৰিব নোৱাৰি মূৰে কপালে হাত দিব লগাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। বহুত দিনৰ পৰা কোটিটকীয়া জলসিঞ্চন প্ৰকল্পটো ইয়াত আছে, কিন্তু আছেহে পানীটো নাই। বহুত বছৰ আগত মই দেখিছিলোঁ পানী যায়, পানী দিয়ে, কিন্তু বহুত দিনৰ পৰাই তেনেকুৱা বিকল হৈ পৰি আছে। যোৱা ২ বছৰ আগতে ঠিকাদাৰে কিবাকিবি ঠিকা লৈ অলপখিনি ঠিক ঠাক কৰিলে। ক'ত কি কৰিলে আমি গমেই নাপাওঁ। কেনেলবোৰ এতিয়াও ভঙা চিঙা হৈ আছে। ক'ত কাম কৰিলে, কিমান টকাৰ কাম কৰিলে আমি গম পোৱা নাই। তাই এবছৰ অলপখিনি মানে ৬ মাহৰ কাৰণে পানী ওলাইছিল, তাৰপিছত আৰু বিকল হৈ আছে। তেনেকুৱা অৱস্থা হৈ আছে। এই জলসিঞ্চন প্ৰকল্পটোৰ আণ্ডাৰত বহুত হাজাৰ হাজাৰ বিঘা মাটি আছে। আমাৰ গৰীব দুখীয়া মানুহৰ গোটেইখিনি মাটি ইয়াত। এইখিনি ধান খেতি মানে আমাৰ ইয়াতো ধান খেতিয়ে প্ৰধান খেতি। যোৱাবাৰ এইবাৰ শালি ধানৰ খেতি ইমান ভাল হোৱা নাই, কাৰণ বৰষুণ ইমান নাছিল। দেৰিকৈ বৰষুণ হোৱাৰ কাৰণে ধান খেতি ভাল হোৱা নাই। আৰু যদি এই জলসিঞ্চন প্ৰকল্পটো ঠিক থাকিল হয়, তেনেহ'লে আমি শালি ধানখিনি ভালকৈ উঠাব পাৰিলোঁ হয়। এতিয়া যি এৰি ধানৰ ছিজন আছে, কোনেও চাওক এই হাজাৰ হাজাৰ বিঘা মাটি এনেই পৰি আছে, কোনোৱে হাল বোৱা নাই আজিলৈকে।